হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু গাইজ আৰু এটা ধামাকেদাৰ ব্লগ আপোনালোকৰ কাষত লৈ আহিছোঁ আৰু এতিয়া বৰ্তমান শুই উঠি গা পা ধুলোঁ গা পা ধুই মেলি এতিয়া আছে মানে কি অৰ্ণৱৰ পায়স খুৱাব লগা আছে মানে বেমাৰ আজাৰ নহওক তো সেইকাৰণে তো এতিয়া ল'ৰা ছোৱালীকেইটাক মাতি থৈ আহিছোঁগৈ তো এতিয়া ইন্তজাম কৰোঁ ভিতৰত গৈ পেলাই কি কৰিছোঁ কি নাই কৰা সকলো দেখুৱাম। A few moments later. 6-7টামান ল'ৰা ছোৱালীক পায়স খুৱাব লগা আছিলে তো এতিয়া আজি কৰিম বুলি কেনে গোটেইখিনি যোগাৰ পাতি কৰি দিলোঁ আৰু বাবু পূৰা গা পা ধুই পূৰা ৰেডি আৰু এটা লগৰীয়াকেইটাও আহি গৈছে। প্ৰণৱ পূৰা একদম টিভি লগাই দিছোঁ টিভি চাই আছে ইয়াতে। তো গাইজ ফাইনেলি একদম ৰেডি কৰাৰ পৰ্ব চলি আছে তো মায়ে একদম আহি পেলাই গা পা ধুই মেলি পূৰা ধূপ ধূনা চাকি পূৰা ৰেডি কৰি আছে আৰু এই পিছফালে দেখিছেনে অৰ্ণৱে পূৰা খেলি আছে পূৰা সমনীয়াৰ লগত যিহেতু দাদা ভণ্টি বাই সকলো আহি গৈছে ন তো একদম ধুনীয়াকৈ সিহঁতৰ লগত পূৰা মিলি পেলাই খেলি আছে আৰু আইতাকৰ ওচৰত আহি পেলাই সুধি আছে মানে এই টেমাটো খুলি দিবলৈ কৈ আছে। ৰসগোল্লা টেমা আনিছিলে তো এইটো খুলি দিবৰ কাৰণে কৈ আছিলে। তাৰপিছতে খুলি দিয়াৰ পাছত কি হ'ল চাওকচোন দুটা পেলাই দিলে তাৰপিছত আকৌ টেমাটোত ভৰাই থৈ দিলে। ইমানে চৈতান হৈ গৈছে মানে আৰু কোনোবা দেখিছেনে নাই দেখে সেইটো চোৱা নাই মানে কোনোফালে তো ধুনীয়াকৈ একদম ভৰাই থৈ দিছে। তাৰপিছত আইতাকক চাইছে সেৱা কৰি যিহেতু বস্তুখিনি দি আছে ন তো সেইটোৱে চাই আছে আৰু এয়া মইনা কলিতা আহিলে সন্মান সহকাৰে সকলো ল'ৰা ছোৱালীক এমুঠি পায়সৰ যোগান ধৰিবৰ কাৰণে ধুনীয়াকৈ আহিছে আৰু মানে যাতে বছৰটো যাতে ভালে কুশলে যায় যাতে ভালে কুশলে ডাঙৰ হয় ভালে কুশলে যাতে বাধা বিঘিনি পৰা যাতে ৰক্ষা পায় সেইকাৰণে মানে এই কাৰ্যসূচী হাতত লোৱা হৈছিলে আৰু সৰুৰে পৰা মানে তেনেকুৱাকৈ দিব লগা হৈ আছিলে যাতে ভৱিষ্যত ভাল হয়। তো এইখিনি তো গাইজ চব কাম ক্লিয়াৰ হৈ গ'ল আৰু এতিয়া বৰ্তমান মই যাব ওলাইছোঁ আপোনালোকৰ মানে স্কুটিখন প্ৰথমতে ৰিপেয়াৰিং কৰিলোঁ বেয়া হৈ আছিলে। মই কৈছিলোঁ নে এটা ভিডিঅ'ত যে স্কুটিখন ক'ৰবাত যাবলৈ ওলালে কিবা নহয় কিবা এটা প্ৰব্লেম দেখায় তো এই প্ৰব্লেমটো আজি চলিউশ্যন ওলালোঁ। তাৰপিছত গোটেই ৱাৰিং কাটি কুটি কিবা কিবি কৰি পূৰা জইনিং দি দিছোঁ পূৰা ভালকৈ এতিয়া চাকাত চাক হৈ আছে আৰু লগতে ইও আছিলে মোৰ লগত হয় নাই আজি স্কুটি পূৰা লাংটা কৰি খুলি দিছিলোঁ হয় নাই। তো এতিয়া আমি দুটাই যাবলৈ ওলাইছোঁ চাউল আনিবৰ কাৰণে যিহেতু আমি চাউল কিনি খাওঁ আমাৰ খেতি মাটি নাই সেইকাৰণে যাওঁ আৰু চাউল কিনি লওঁ। গাড়ী ক'ত যা যায় যা তালৈ আহিবি দেই। যাই পালোঁ আৰু এতিয়া বৰ্তমান দোকানৰ সন্মুখত আছোঁ আৰু এইফালে গাড়ী চাড়ী চাই আছোঁ পাৰ হৈ যাবলৈ ভয় লাগে বে। যাব লাগিব আৰু স্প্ৰাইট খাই বোলে পোৱালি সেইকাৰণে স্প্ৰাইট খুৱাই দিছোঁ তাক। মই এটা খাম পইচা ঘূৰাই পালোঁ আৰু স্প্ৰাইটটো খাই পেলাই যাই থাকোঁ আৰু নেকি। আৰু গাইজ দুইটাই আহিলোঁ শ্বৰ্ট এটা বনাবলৈ ৰীল আৰু দেখিছেনে গাইজ ইমান ধুনীয়া লাগিছে মানে পূৰা ভাষাৰে বুজাব নাই পৰা মই ইমানে ধুনীয়া লাগিছে ৱেডাৰটো দেখি পেলাই। অ' মাই গড নীলা নীলা এয়া আমাৰ লখিমপুৰ বাইপাছৰ সৌন্দৰ্য। আৰু গাইজ আহিলোঁ একদম বাইপাছৰ পৰা ধুনীয়াকৈ আহিলোঁ আহি পেলাই ৰিলচ চিলচো এডিট কৰি পেলাই ধুনীয়াকৈ ইনষ্টাগ্ৰামত আপলোড দিলোঁ আৰু এতিয়া আপোনালোকে যদি চাব বিচাৰে ইনষ্টাগ্ৰামত লিংক দিয়া আছে ডিছক্ৰিপশ্যনত গৈ পেলাই চাব আৰু ফেচবুক পেজটো লিংক দিয়া আছে ফ'ল' চল' কৰি দিব একদম ধুনীয়াকৈ। ইউটিউবত যিসকলে আহিছে ফেচবুকৰ পৰা তো সেইসকলেতো কৰিছেই তো যিসকলে ইউটিউবৰ পৰা ফেচবুকত যাব সেইসকলক কৈছোঁ ফ'ল' চল' কৰি দিব। আৰু গাইজ এটা কথা আপোনালোকৰ আগত ক'ম নে নক'ম ভাবি বহুত ভাবিলোঁ কিন্তু
ক'ব লাগে বুলি মই ভাবিছোঁ, কাৰণ কিয় আপোনালোকে মোৰ ফেমিলি মেম্বাৰ। তো ফেমিলি মেম্বাৰক একটা কথা লুকোৱা মানে বিশ্বাসঘাতকতা কৰা ন। তো সেইকাৰণে এনেই থাকিলে যিহেতু বেয়া লাগে, আৰু টেনশ্যনমুক্ত হৈ থাকিলে যিহেতু মাথাটো কাম নিদিয়া, মানে এনেই কি কৰোঁ কি নকৰোঁ লাগি থাকে। সেইকাৰণে মোক ভগৱানে পূৰা একদম বিজি হৈ থাকিব দিয়ে, মানে টেনশ্যনত ইমান টেনশ্যন দিয়ে, মানে ভগৱানে ইমান টেনশ্যন দিয়ে। মই গ'ল্ড ব্লাডাৰত মানে ভুক্তভোগী হৈ আছিলোঁ। তো মাজতে মানে 2020 চনৰ পৰা একো এটা মানে প্ৰভাৱ মানে ইমান এটা পোৱা নাছিলোঁ। 2026 চনৰ জুলাই মাহৰ পৰা আকৌ অনুভৱ কৰিছোঁ, আৰু খুব তেতিয়া কলেজীয়া ল'ৰা নহয় জানো, চিখৰটো স্বাভাৱিক খোৱাটো, মানে লগৰ সমনীয়াই দিয়ে, মানে এনেকৈ নাখাওঁ বুলি ক'লে বেয়া পায়। গতিকে সেই তেনেকৈ অকণমান খাওঁতে চিখৰ পগলা হৈ থাকিলোঁ। মানে কালি গৈ আহিলোঁ মেডিকেলত, আল্ট্ৰাচাউণ্ড কৰি থৈ আহিলোঁ। আল্ট্ৰাচাউণ্ড কৰাৰ পাছত মানে কি ওলালে বস্তু ভাগ 15 mm বোলে গাইছ। তো গাইছ এইটো দেখিছে টাউন এক্সৰে চেণ্টাৰ, আৰু ইয়াতে মোৰ নাম উল্লেখ আছে। তাৰপিছতে গাইছ ইয়াতে দেখিছেন লিভাৰৰো প্ৰব্লেম দেখা দিছে, ফেটি লিভাৰ, আৰু মানে অলপমান লিভাৰটো বাঢ়িছে বোলে। তো সেইটোৱেই। তাৰপিছতে এইটো দেখিছে গ'ল্ড ব্লাডাৰ, বাপেকে এবাউট 15 mm। আৰু গাইছ ভগৱানে দিয়া গিফ্টটো সেইটোৱেই। এবাৰ নতুন সমস্যাৰ সন্মুখীন হৈছোঁ, যিহেতু সৰু ল'ৰা ছোৱালী ফেন ফলোৱাৰ্ছ আছে, তেখেতসকলক কৈছোঁ বাবা মাইনাহঁত তোমালোকে শিখৰজাতীয় বস্তু নাখাবা, আৰু মানে বেয়া বস্তু নাখাবাই দেই, আৰু কোনোবা দিলেও খাবলৈ চেষ্টা নকৰিবা। আৰু তাৰপিছতে মানে এতিয়াই গম নোপোৱা, খোৱাটো খাই দিব পাৰা, কিন্তু এতিয়া গম নোপোৱা, কিন্তু তাৰ প্ৰতিফলত পাছতহে দেখিবলৈ পাবা। তো এয়াই সকিয়নি দিছোঁ যাতে এইবিলাক বেয়া বস্তুৰ পৰা আঁতৰত থাকা। আপোনালোকে ডেটো চাই লওক, ডেট কেতিয়া ক'ত লিখা আছে এইটো চাওক, 20 জুলাই 2026। আৰু গাইছ এইটো দেখিছে আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট, এয়া GB তাৰপিছত কাৰ্চিন দি দেখাই দিছে, এয়া পাথৰটো। তো এতিয়া কোনদিনা কেনেকৈ ভৰ্তি হ'ব লাগিব নাজানো, আৰু যদি বিষটো বেছিকৈ উকাই যায় তো তেতিয়া মানে অকস্মাতে হ'ব লাগিব যেন পাইছোঁ। কাৰণ এই বস্তুটো পেটত ৰাখি কোনো লাভ নাই, তো ওলাই দিব লাগিব। আৰু দৰৱ খালে যিহেতু ইয়াত এফেক্ট মানে নাপায়গৈ, তো ভাল হোৱাৰ চান্সো নাই বোলে কোৱা শুনিছোঁ, ডক্টৰে কৈছে। সৰু থাকিলে মানে দৰৱ জোৰত মানে গলি পেলাই ওলাই যাব পাৰে, কিন্তু এতিয়া বৰ্তমান 15 mm হৈছে, বহুত ডাঙৰ এটা মানে হৈ গৈছে মানে। তো এয়াই গম পোৱা নাছিলোঁ, ভগৱানে মনত পেলাই দিলে যে মোৰ গ'ল্ড ব্লাডাৰ হৈ আছিলে বুলি। তো এয়াই আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোবাইলত EMI মাৰাই নাই, কি যে হ'ব।